হৰাৰ পিছত কংগ্ৰেছ দলে বিভিন্ন ধৰণে আনন্দ কৰিছে। পৃথিৱীৰ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড, এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টিয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টিয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ। মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ। হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পচন্দ, কিন্তু আজি আমি সম্বৰ্ধনা জনাইছোঁ বিজয়ী বীৰসকলক। আমি বিজয়ী বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে। কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো? জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ, এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39%। আমি 47%, তেওঁলোক 39%। কিন্তু এই 39%-এ আচল তথ্য নিদিয়ে। এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা পাহাৰলৈ, ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই। এই গোটেই ভোটৰ 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন, এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন? কংগ্ৰেছ দল 32টা, বিজেপি দল 92টা।